Hi, hello, welcome back to my YouTube channel, Jintu's Brass Vlogs. কি খবৰ আপোনাৰ পৰা আশা কৰিছো সকলো ভালে আছে মই আছো এতিয়া বৰ্তমান ডিফু ষ্টেচনত আৰু ডিফুৰ পৰা যাব লাগিব যোৰহাট মৰিয়নি জংচনলৈ আৰু যোৰহাট যাব লগা কাৰণটো হ'ল অসমৰ সকলোতে একদিন ভাইৰাল হৈ আছে সাগৰ আৰু সানাৰ ভাইৰেল চলে কুলচে কালি ডিফু আহিলো হঠাৎ আহি ভাবিলো এবাৰ যোৰহাটলৈকে যাওঁ ভাইৰেল চলে কুলচা খাবলৈ সাগৰ আৰু সানাৰ লাইভ টুৰ কিছু কথা জানিবলৈ আৰু অসমৰ সকলোতে ট্ৰেন্ডিংত আছে ভাইৰেল চলে কুলচে সাগৰ আৰু সানাৰ এটা কাম আছে যোৰহাটত আৰু ভিডিঅ'টো চাব সম্পূৰ্ণভাৱে খলৈকে ট্ৰেইনখন আহি আছে আৰু অভাৰ আছাম এক্সপ্ৰেছ সেখনত যাব লাগিব আৰু এইটো হ'ল ডিফু ষ্টেচন আহি আছো এতিয়া মৰিয়নি ফৰকাটিং পাৰ হ'ল অলপ পিছতে পাম মৰিয়নি এতিয়া গৈ আছো ভাইৰেল চলে কুলচে সাগৰ আৰু সানাৰ যোনখন দোকান আছে সিহঁতৰ ফাষ্ট ফুডৰ তাতে গৈ আছো অসমৰ ট্ৰেন্ডিংত আছে ভাইৰেল হৈ আছে মই এতিয়া যোনখন ট্ৰেইনত জাৰ্ণি কৰিছো এই ট্ৰেইনখন হ'ল অভাৰ আছাম এক্সপ্ৰেছ আৰু এখন মানে ৰাতিপুৱাতে যোৱাৰ কথা আছিলে 6:10 কিন্তু মোৰ লাকিলি বহুত লেট হৈ মানে ডিফুৰ পৰা 7:35 আহিছে আৰু এতিয়া পাম অলপ দেৰিকে 11:10 পাই যাম আৰু মৰিয়নি জংচন আমি আহিলো অভাৰ আছাম এক্সপ্ৰেছত আৰু এইখন হ'ল আমি অহা ট্ৰেইনখন এতিয়া আহি পালো ফাইনেলি মৰিয়নি জংচন আৰু এতিয়া গৈ আছো যোৰহাট টাউনলৈকে এতিয়া মই মৰিয়নি ৰোডৰ পৰা গৈ আছো দাদা খুব ধুনীয়াকৈ লিফ্ট দিলে দাদা আপোনাৰ নামটো ৰিতুল ৰিতুলদা লগ পালোঁ ৰিতুলদাৰ লগত ধুনীয়া কথা পাতি আহিছোঁ আৰু ধুনীয়াকৈ লিফ্ট দিলে থেংক ইউ এতিয়া মই আহি আছোঁ মৰিয়নি ষ্টেচনৰ পৰা যোৰহাট টাউনলৈকে দুজন দাদাৰ লগত লিফ্ট ল'লোঁ এখন আহিলোঁ আৰু এজনৰ লগত আহিলোঁ তাৰপিছত নেক্সট এই দাদাজনৰ লগত লগ পালোঁ দাদা আপোনাৰ নামটো বিবেক আৰু বিবেকক লগ পালোঁ বিবেকদাক খুব ধুনীয়াকৈ লিফ্ট দিলে আৰু এটা ভালে আছে আৰু আপোনাৰ ঘৰ ইয়াতে হয় মই আছোঁ এতিয়া যোৰহাট টাউনত এইকেইদিন পুৰা ট্ৰেণ্ডিং হৈ আছিলে এটা ভাইৰেল কাপল সানা আৰু সাগৰ আৰু সিহঁতৰ যোনখন শ্বপ আছে তাতে আছোঁ এতিয়া আৰু এইখন চাওক সিহঁতৰ পোষ্টাৰ আৰু সিহঁতৰ বহুত দিনৰ ভিডিঅ' চাই আছিলোঁ আহিব টাইম পোৱা নাছিলে কিন্তু আজি কিবা এটা সময়ত যোৰহাট আহিলোঁ আৰু আহি সিহঁতৰ লগত লগ কৰোঁ কথা পাতোঁ আপুনি নহয় আমাৰ সানা এইটো সাগৰ সুধিছোঁ দুটা খবৰ কেনেকুৱা আৰু তোমাৰ ভালেই কেনেকুৱা চলিছে দোকান বৰ্তমান ভালেই চলি আছে ন আৰু কেইটাৰ পৰা তোমালোকে ষ্টাৰ্ট কৰা আমি 2টাৰ পৰা লৈ ৰাতি আপোনাৰ 10টালৈকে থাকোঁ 2টাৰ পৰা 10টালৈকে কি পায় ইয়াতে এবাৰ দেখাই দিয়া এয়া চাওক বাটাৰ চিকেন আৰু এইটো কুলচা ইমান ডাঠ চলে ধুনীয়া আৰু বাকী পিঁয়াজ জলকীয়া আচাৰ বাটাৰ আছে তাৰপিছত কণীও আছে কণীও পায় ন প্ৰথমে তোমালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ থেংক ইউ আৰু বাকী তোমাকো স্বাগতম জনাইছোঁ থেংক ইউ এতিয়া খবৰ তোমালোকৰ আমাৰ বহুত ভাল খবৰ আপুনি ইমান দূৰৰ পৰা আহিছে বহুত ভাল লাগিছে জাষ্ট ভাবিছোঁ অলপ চবেই আমাক ছাপোৰ্ট কৰক অ'কে আৰু ইমানখিনি জনাৰ পিছতো এতিয়াও আমি ভাল ৰেছপন্স পোৱা নাই মানে যিমানটো পাব লাগে আমি অ'কে সেইটো আৰু অলপ ছাপোৰ্ট কৰিলে ভাল লাগিব পেলনি যোৱাতকৈ বস্তু অ'কে আৰু ইহঁতে খুব ধুনীয়া বনাই মই নিজে আহি দেখিছোঁ চিকেন এইটো বাটাৰ চিকেন ন বাটাৰ চিকেন ইমান ধুনীয়া বনাইছে তাৰপিছত আৰু বাকী চলে বনাইছে আৰু কুলচা ন কুলচে আৰু ধুনীয়া ইমান ধুনীয়া বনাইছে মানে মোৰ দেখি বহুত বেছি ভাল লাগিছে ইমান ডাঠ মানে গ্ৰেভি ধুনীয়া বনাইছে আৰু আপোনালোকৰ যদি অহা নাই আহক এবাৰ তোমালোকৰ লাভ ষ্টৰিটো কেনেকৈ আৰম্ভণি হৈছিলে সেইটো কৈ দিয়া বাৰু সেইটোতো আমি সৰুৰ পৰা আমি চিনি পাওঁ একেলগে মই যেতিয়া অৰুণাচলত আছিলোঁ তাৰপৰা আহি থাকোঁ অ'কে এনেকৈ ভিডিঅ' বনালোঁ যেতিয়াৰ পৰাই আৰু ষ্টাৰ্ট হৈছে অ'কে আৰু তোমাৰ ঘৰটো মোৰ ঘৰটো আচল অৰুণাচল হয় ইয়াত মই মোৰ মাৰ লগত আছোঁ মোৰ মাৰ ঘৰত অ'কে আৰু তোমাৰ ঘৰটো মোৰ ঘৰ অৰিজিনেল বিহাৰ হয় বিহাৰত ন আৰু বাকী ইয়াতে আছোঁ বৰ্তমান ইয়াতে ন আৰু বাকী ঘৰত কোন কোন আছে তোমালোকৰ তোমাৰ ঘৰ মোৰ মা পাপা আছে আইতা মোৰ ভাইটি আৰু ককা আৰু বাকী অৰুণাচল যোৱা হয় মাজে মাজে অৰুণাচল যোৱা হয় এতিয়া হোৱা নাই বহুত বছৰ হৈ গ'ল অ'কে অৰুণাচলৰ লুক এটা আছে বুলি কৈছোঁ আৰু বাকী তোমাৰ ঘৰত আমাৰ একেই আৰু তাৰপিছত মাজতে শুনিছিলোঁ তোমালোকৰ কোনোবাজনৰ পাপাৰ নে কাৰোবাৰ কিবা অসুখ হৈছিলে বুলি মোৰ পাপা অসুখ হৈয়ে আছে তেওঁৰ কিডনী দুটা ডেমেজ হয় অ'কে আৰু তেওঁ মানে ঠিক হয় আকৌ হৈ যায় দিয়া নাই পতা এই বঢ়িয়া চাওক সিহঁতৰ দোকানখন মই সম্পূৰ্ণ দেখুৱাই দিছোঁ এইখন বহুত পোৱা নাই ন তোমালোকে যিমানখিনি ধুনীয়া বনাই আছা মানে যিমান আমি ভাবিছিলোঁ তেনেকুৱা আমি মানে বহুতে ভিডিঅ' বনাই গৈছে বহুতে ভাবিছে কি মানে আহি পিনি কয় তোমালোকৰ ইয়াত ভিৰ হৈ থাকে বুলি ভাবিম বহুতে আহি পিনি কৈ থাকে কি আমাৰ ইয়াত বহুত লম্বা লাইন থাকিব লাগিছিলে কিন্তু আমাৰ ইয়াত লাইন অলপো নহয় 1-2টা মানুহে আহে লোকেশ্যন আমি কৈ দিছোঁ তেতিয়াও নাজানো মানুহ অহা নাই কেলে চিনি পোৱা নাই নে কি হৈছে নাজানো আৰু সকলোৱে আহিব আৰু যোনটো মানে ষ্ট্ৰাগলৰ কথা গম পাই আহিব নালাগে আমাৰ জাষ্ট আমি যোনটো বনাইছোঁ বস্তুটো কোৱালিটিটো লাগে কোৱালিটিটো যোনটো বনাইছোঁ বস্তুটো সেইটো খাবলৈ আহিলেই হ'ল আৰু ইমান পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু 4টাৰ পৰা আমি ষ্টাৰ্ট কৰোঁ ৰাতিপুৱা শুই উঠি পিনি তাৰপিছত বনাই তাৰপিছত অলপমান আমি বজাৰ কৰিব যাওঁ দোকানৰ কাৰণে তাৰপিছত আমি লাহে লাহে অলপ ভাত চাত খাই পিনি অলপ ৰেষ্ট কৰি আহি যাওঁ আৰু অ'কে এতিয়া ৰিলছ বনাই আছা ৰিলছ বনাই আছোঁ খালি ইউটিউব ভিডিঅ' বনাব টাইম হোৱা নাই অ'কে সেইটো হয় বাৰু আৰু ইয়াক এই যোনজন ল'ৰা আছে ইয়াক সাগৰক ইয়াত দেখিলে বহুত খঙত থকা যেন লাগে ল'ৰাটো কোন দেই কথা ধুনীয়া মানে কথা ইমান নাপাতো অ'কে মই আৰু কাকো ইমান মানে চল দিবও নিবিচাৰোঁ অ'কে সেইটো হয় বাৰু বহুত
মানে এইটো কাৰণে মোৰ লিমিটত থকাটোৱে বিচাৰোঁ। সেইটো হয় বাৰু। এনেকৈ বাকী তোমাৰ খংটো বেছি নে ৰিয়েলত নে কম? নাই, মোৰ খং আছে, বহুতেই আছে। বাকী চানা, ইয়াৰ খং উঠিলে কেনেকৈ কণ্ট্ৰল কৰা? খং উঠিলে বহুত চিঞৰি থাকে, মই চুপ হৈ যাওঁ আৰু অলপ ধৈৰ্য ধৰোঁ ময়ো। সেইটোৱে, খংটো মানে বহুত খং উঠিলে বহুত পাগলৰ নিচিনা চিঞৰি থাকে। আৰু ইয়াৰ কোনটো বস্তু বেছি ভাল লাগে আৰু কোনটো বেয়া লাগে? ইয়াৰ মানে ভাল লাগে মানে কথা শুনে আৰু খং উঠিলে মানে বহুত খং উঠে, তেতিয়া আমাৰ চবৰে প্ৰব্লেম হৈ যায় খং উঠিলে, আৰু ভালেই লাগে আৰু সেইটো কাম চাম কৰি দিয়ে। ছাপোৰ্টটো কম পোৱা ন? ছাপোৰ্টটো গম পাইছোঁ, ছ'চিয়েল মিডিয়াততো ভিউজটো আহিছে, কিন্তু আমাৰ দোকানত মানে ৰিয়েল ছাপোৰ্টটো পোৱা নাই তোমালোকে? ৰিয়েল ছাপোৰ্টটো যোনটো পাব লাগে সেইটো নাই পাই, সেইটো কাৰণে ডাঙৰ কৰিব নাই পৰা। আমি ৰাতি 10টালৈকে খোলোঁ, 2টাৰ পৰা মানে আমি 10টালৈকে খোলোঁ, কেতিয়াবা 11টালৈকেও খোলোঁ, কেলৈকে আমাৰ খতম নহয় আমাৰ বস্তুবিলাক, আমি বহি থাকোঁ কাষ্টমাৰ আহিব বুলি। মানুহে দেখোঁতে লাগে বহুত কম দামী, কিন্তু মানে বহুত টকা খৰচ হৈছে এইবিলাকত। আৰু গম পাইছোঁ না বাটাৰ চিকেন বনাওঁতে কিমান খৰচা হয়, ফুলচা গোটেইখিনি তোমালোকে ইমান ধুনীয়া কোৱালিটি বনাইছা। আমি যোনটো বুট হয় সেইটো কাবলি বুটেই ইউজ কৰিছোঁ। আৰু বাকী এইটো যে তোমালোকে বনোৱা চলে কুলচা মানে ক'ত শিকিছিলা, মানে কেনেকৈ গম পালা তোমালোকে বনোৱা? আমি দিল্লীৰ পৰা শিকিছোঁ। মানে মোক দিল্লী জেগাটো বহুত ভাল লাগে, মোক বিশেষত যাবলৈ মন যায়। মানে মই কাৰোবাক চাই পিনি শিকা নাই, মোক জাষ্ট সৰুৰ পৰাই বহুত মন গৈ থাকে নিজৰ কিবা এটা ষ্টাৰ্ট কৰিবলৈ। মই নিজৰ মনৰ পৰা মানে মোৰ মন গৈছে কাৰণে মই খুলি দিছোঁ। আৰু আজিকালি ট্ৰেণ্ড চলি আছে ন, ষ্ট্ৰীট ফুডৰ ছোৱালীবিলাকে চবে খুলিছে, সেইকাৰণে মই ভাবিলোঁ ময়ো খুলি দিওঁ। খালি মই সিহঁতৰ নিচিনা ছেম টু ছেম কৰা নাই, মই অলপ বেলেগ বনাইছোঁ, অলপ ইউনিক কৰিব খুজিছে। আৰু আমাৰ মানে আমি মানে ইউনিক ড্ৰেছো পিন্ধোঁ, ইউনিক চব এনেকৈ কৰোঁ। আৰু ড্ৰেছটো তোমালোকৰ চাইছোঁ, ড্ৰেছটো তোমালোকৰ বহুত ভাল লাগে, সদায় আমি মাজে মাজে পিন্ধোঁ আৰু কথাটো গৰম কৰি আছে দিম ন। আৰু এইটো চলেটো কিমান ডাৰ্ক দেখিছেনে, ধুনীয়া বনাইছে দেই চলেটো। আৰু ইয়াৰ প্লেট লগাই আছে মানে, এয়া এইটো বাটাৰ দিছা ন? আৰু চাওক ইয়াৰ বাটাৰ দি দিলে ভাল আছে। এটুকুৰা বেয়া, এটুকুৰা ভাল, সঁচা কথা ক'বলৈ হ'লে। আপুনি সিহঁতৰ লগতে থাকে? সিহঁতৰ লগতে থাকোঁ, মানে তাহাঁতক মই প্ৰতিটো খোজতে মই আগবঢ়াই নিওঁ, যিটো নাজানে শিকাই দিওঁ, যিটো কৰিব নোৱাৰে মই কৰি যাওঁ। আৰু যেতিয়াৰ পৰা চানা মানে ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক বনাবলৈ লৈছে, প্ৰতি খোজে খোজে মই খোজ দি গৈ আছোঁ। আৰু মোৰ ঘৰৰ মানুহখিনিও তাইৰ লগত জড়িত হৈ আছে, কোনেও বাধা নাই, চবেই মোৰ ল'ৰা বোৱাৰীৰ পৰা ধৰি মোৰ পাৰ হৈ তাই যেনেকৈ নাচে বাগে আমিও তেনেকৈ ফূৰ্তি কৰি আমাৰ ঘৰখন আমি তেনেদৰে নিয়াই আছোঁ। আৰু ইয়াতে ৰেডি কৰি আছে, গোটেইখিনি দেখুৱাই দিলোঁ। আৰু দুজনকে লগ পাই বহুত বেছি ভাল লাগিলে, আৰু বহুত কষ্ট কৰিছে, বহুত ষ্ট্ৰাগল কৰি আগবাঢ়িছে, আৰু সিহঁতক ছাপোৰ্ট কৰক। আৰু আপোনালোকে যদি যোৰহাট টাউন আহে, মৰিয়নি ষ্টেচন আহিলে সিহঁতৰ তাত এবাৰ চলে কুলচা খাই যাবলৈ নাপাহৰিব।